তিতাবৰত ৰুদ্ৰাক্ষ থিয়েটাৰৰ মালিকপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। তিতাবৰ থানাত এজাহাৰ দাখিল কৰিছে আয়োজক সমিতিয়ে। আয়োজক সমিতিক মালিকপক্ষই প্ৰতাৰণা কৰাৰ অভিযোগ। ৰুদ্ৰাক্ষ থিয়েটাৰৰ মালিকপক্ষই প্ৰতাৰণা কৰাত আয়োজকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়। থিয়েটাৰ মঞ্চস্থ কৰিবলৈ গৈ বিপাঙত পৰিবলগীয়া হৈছে আয়োজক সমিতি। সন্ধিয়া পৰ্যন্ত উপস্থিত নহল থিয়েটাৰৰ এজন লোক। আজিৰে পৰা বেছিকত ডায়েট খেলপথাৰত আছিল এই থিয়েটাৰখন। তিনিটা নিশাৰ বাবে চুক্তিবদ্ধ হৈছিল আয়োজক সমিতি। বিষ্ণুজ্যোতি কলাকৃষ্টিক বিকাশ কেন্দ্ৰৰ উদ্যোগত থিয়েটাৰক আমন্ত্ৰণ জনা হৈছিল। গীতাৰ্থৰ বিষয়টো ক'বলৈ হ'লে আমি বিষ্ণুজ্যোতি কলাকৃষ্টি বিকাশ কেন্দ্ৰ তিতাবৰৰ সাহায্যাৰ্থে আমি ৰুদ্ৰাক্ষ থিয়েটাৰ নামেৰে এখনেই অসমৰ ভ্ৰাম্যমাণ জগতৰ আগশাৰীৰ থিয়েটাৰ গোষ্ঠীক আমি আমন্ত্ৰণ কৰি আনি তিতাবৰত মনস্থ কৰাৰ প্ৰয়াস কৰিছিলোঁ। আৰু সেই হেতুকে যোৱা 1 অক্টোবৰ 2024 চনৰ আমি এটা থিয়েটাৰ প্ৰতিনিধি দেৱাশীষ শইকীয়াৰ লগত এগ্ৰিমেণ্ট কৰিছিলোঁ। আৰু এগ্ৰিমেণ্ট মতে তেওঁলোকে আমাক জানুৱাৰী 20, 21, 22 অন্তত আজিৰ পৰা থিয়েটাৰখন আমাৰ ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰাৰ কথা আছিল। কিন্তু পৰিতাপৰ বিষয় যে তেওঁলোকৰ নিজৰ ব্যক্তিগত কিবা মালিক পক্ষৰ মাজত থোটা মোজা বা বিত্তীয় কেলেংকাৰী এনেকুৱা ধৰণৰ কিবা কিবি কথা আমি শুনিবলৈ পাইছোঁ। সেই হেতুকে তেওঁলোকে আমাৰ ইয়াত থিয়েটাৰখন আজিৰ দিনলৈকে থিয়েটাৰখন প্ৰদৰ্শন কৰিম বুলি কিন্তু প্ৰদৰ্শন নকৰিলে, যাৰ পৰিপ্ৰেক্ষিতত আমি বিষ্ণুজ্যোতি কলাসমূহ বিষয়ববীয়াৰ লগতে আৰু স্থানীয় ৰাইজক আমাৰ তিতাবৰত প্ৰতাৰণা কৰিছে। আৰু সেই হেতুকে আমি আমাৰ যি আয়োজক মণ্ডলী আছিলোঁ আমি ৰাইজক টিকেট ইতিমধ্যে বিতৰণ কৰিছিলোঁ আৰু তাৰ বিনিময়ত আমি যথেষ্ট অৰ্থৰ কালেকশ্যনো কৰিছিলোঁ। আৰু সেই হেতুকে আমি ৰাইজৰ ওচৰত অতিকে সেৱা প্ৰতিপন্ন আৰু অত্যন্ত লজ্জাবোধ কৰিছোঁ। গতিকে তাৰ পৰিপ্ৰেক্ষিততে আজি আমি আপোনালোকৰ জৰিয়তে এই ৰুদ্ৰাক্ষ থিয়েটাৰ কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে তেওঁলোকে যি প্ৰতাৰণা কৰিলে এয়া কিন্তু আমি সহজভাৱে মানি নল'ম। আৰু ইয়াৰ বাবে আমি আজি স্থানীয় পুলিচ প্ৰশাসনৰ লগতে আইনগতভাৱে যিখিনি ব্যৱস্থা ল'ব লাগে আমি সেইখিনি ল'বলৈ কাইলৈৰ পৰা যুঁজা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।